ভীষণ সমস্যা আমাৰ দেখা দিয়া সেইটো মই ক'ব বিচাৰিছোঁ 1 মিনিটৰ ভিতৰত শেষ কৰিম বিশেষকৈ আমাৰ বড়ো মিডিয়ামৰ যি টেক্সট বুক এই টেক্সট বুকৰ সমস্যাটো এটো জটিল আমি বেলেগ মানে মিডিয়াম বা অসমীয়া মিডিয়ামৰ টেক্সট বুক সোনকালে ওলাই যায় আমাৰ টেক্সট বুকটো অসমীয়া মিডিয়ামটো ওলোৱাৰ পিছতহে ট্ৰান্সলেট কৰিবৰ কাৰণে দিয়া হয় এই টেক্সট বুক পিছত 3 মাহ 4 মাহৰ পিছতহে বিতৰণ কৰিব পৰা অৱস্থা হৈ গৈ গতিকে সময়ত থাকোঁতে 1 বছৰৰ আগৰ পৰাই যদি সেইটো ঠিক ঠাক কৰি পেলাই ট্ৰান্সলেটৰ ব্যৱস্থা কৰি পেলাই টেক্সট বুক দিয়াৰ ব্যৱস্থাটো সময়মতে দিব পৰা যায় এটো আপোনাৰ যোগেদি মই চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ ধন্যবাদ থ্যাংক ইউ এইখিনি এই বিষয়টো টেক্সট বুকৰ বিষয়টো যেতিয়া শিক্ষামন্ত্ৰী থাকিব পৰৱৰ্তী সময়ত এটা পুনৰ আপুনি উত্থাপন কৰিব থ্যাংক ইউ ভীষণ সমস্যা আমাৰ দেখা দিয়া সেইটো মই ক'ব বিচাৰিছোঁ 1 মিনিটৰ ভিতৰত শেষ কৰিম বিশেষকৈ আমাৰ বড়ো মিডিয়ামৰ যি টেক্সট বুক এই টেক্সট বুকৰ সমস্যাটো এটো জটিল আমি বেলেগ মানে মিডিয়াম বা অসমীয়া মিডিয়ামৰ টেক্সট বুক সোনকালে ওলাই যায় আমাৰ টেক্সট বুকটো অসমীয়া মিডিয়ামটো ওলোৱাৰ পিছতহে ট্ৰান্সলেট কৰিবৰ কাৰণে দিয়া হয় এই টেক্সট বুক পিছত 3 মাহ 4 মাহৰ পিছতহে বিতৰণ কৰিব পৰা অৱস্থা হৈ গৈ গতিকে সময়ত থাকোঁতে 1 বছৰৰ আগৰ পৰাই যদি সেইটো ঠিক ঠাক কৰি পেলাই ট্ৰান্সলেটৰ ব্যৱস্থা কৰি পেলাই টেক্সট বুক দিয়াৰ ব্যৱস্থাটো সময়মতে দিব পৰা যায় এটো আপোনাৰ যোগেদি মই চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ ধন্যবাদ থ্যাংক ইউ এইখিনি এই বিষয়টো টেক্সট বুকৰ বিষয়টো যেতিয়া শিক্ষামন্ত্ৰী থাকিব পৰৱৰ্তী সময়ত এটা পুনৰ আপুনি উত্থাপন কৰিব থ্যাংক ইউ